আজি আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলায় হয়তো ঘোষিত যি অসম চৰকাৰৰ বাজেট, এই বাজেট সম্পৰ্কে কিছু কথা আমি আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ কাৰণে আপোনালোকক আমি মাতি আনিছোঁ। আৰু এই বাজেট সম্পৰ্কত কিছু বক্তব্য ৰখাৰ কাৰণে আমি আমাৰ অভয়পুৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ভূপেন ৰায়দেৱক আমাৰ মাজত আজি উপস্থিত আছে। আৰু আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ উপ সভাপতি সন্মানীয় শংকৰ বিশ্বাস আৰু আমাৰ শ্যামল নাৰায়ণ দেৱ, তেখেতসকলৰ উপস্থিতিত আমি বাজেট সম্পৰ্কত আপোনালোকৰ জৰিয়তে ৰাইজক কিছু কথা অৱগত কৰাৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। প্ৰথমতে আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা বঙাইগাঁও জিলাবাসী তথা অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু অতি দুখৰ বিষয় যে অসমত এইবাৰ ভাবিব নোৱাৰা ধৰণে বিশেষকৈ তিনিখন জিলাত যি বানপানীত ক্ষতিগ্ৰস্ত হৈছে, এই জনসাধাৰণৰ প্ৰতি আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ তৰফৰ পৰা তেখেতসকলৰ দুখৰ আমি সমভাগী হৈছোঁ। আৰু আজি আমি বাজেট সম্পৰ্কত আমাৰ দলীয় এটা সিদ্ধান্ত অনুযায়ী প্ৰতিখন জিলাতে এই বাজেটৰ ওপৰত কিছু সংবাদ মেলযোগে জনসাধাৰণক কিছু কথা স্পষ্ট কৰাটো আমাক নিৰ্দেশ দিছে দলৰ ফালৰ পৰা। সেইমতে আমি বাজেটখন যোৱা 10 জুলাই তাৰিখে আমাৰ মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সদনত উত্থাপন কৰিছিলে। আৰু এই বাজেটৰ ওপৰত যথেষ্টখিনি বিতৰ্ক ইতিমধ্যে হৈছিলে। আৰু সেইমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, কাৰ্যদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যি নিৰ্দেশ দিছিলে, সেইমতে আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বাজেটখন প্ৰস্তুত কৰি উলিয়াইছে। আৰু এই বাজেটখন আমি এখন শ্ৰেষ্ঠ বাজেট হিচাপে অভিহিত কৰিছোঁ, কাৰণ এই বাজেটখনৰ যোগেদি কেইবাটাও দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ব্যয় কৰিম বুলি কেইবাটাও বিভাগত ব্যয় ধাৰ্য কৰিছে আৰু ব্যয় কৰিম বুলি এটা সিদ্ধান্তত লক্ষ্য ৰাখিছে। আৰু সেইমতে জনসাধাৰণৰ যাতে উপকাৰ সাধিব পাৰে এই বাজেটখনে সকলো শ্ৰেণীৰ জনসাধাৰণৰ, বিশেষকৈ আজি কৃষক জনসাধাৰণৰ ক্ষেত্ৰত আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি পৰিৱৰ্তন ইয়াত দেখা গৈছে আৰু কাৰ্যত পুঁজি আবণ্টন দিয়া দেখা গৈছে। চৰকাৰখনে বৰ্তমান আমাৰ অসমত প্ৰতিখন জিলাত এখন বিশ্ববিদ্যালয়, এখন মেডিকেল কলেজ আৰু এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰাৰ যি সিদ্ধান্ত লৈছে, লক্ষ্য লৈছে। আৰু এই লক্ষ্য পূৰণৰ পথত আগবাঢ়িছে। আৰু আমাৰ বঙাইগাঁও জিলাতো বিশেষকৈ মেডিকেল কলেজখন আমাৰ সম্পূৰ্ণ হৈ উঠাৰ পিছত, ইঞ্জিনিয়াৰিং কলেজখন সম্পূৰ্ণ হৈ উঠাৰ পিছত আমাৰ বঙাইগাঁও যিখন বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়খনক সম্পূৰ্ণ কৰাৰ কাৰণে ইয়াত পুঁজিৰ আবণ্টন ইতিমধ্যে এই বাজেটখন কৰা দেখা গৈছে। একেধৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই বাজেটখনত অসমৰ প্ৰায় 27খন মহাবিদ্যালয় 2 কোটি টকাকে ধাৰ্য কৰিছে। আৰু এই কলেজবিলাকক বিশেষকৈ অট'নমাছ কলেজ হিচাপে তেখেতলোকক কাৰ্যনিৰ্বাহ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। আমি এই ক্ষেত্ৰত আশাবাদী যে নতুন শিক্ষানীতিৰ যোগেদি বৰ্তমান শিক্ষা ব্যৱস্থা যিটো আগবাঢ়িব লৈছে, আৰু তাত আমি যদি মোকাবিলা কৰিবলগীয়া হয়, ভাৰতবৰ্ষৰ বাকী শিক্ষা প্ৰতিষ্ঠানসমূহৰ লগত যদি আমি ফেৰ মাৰিব লগা হয়, বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত, তেতিয়াহ'লে অসমৰ কলেজবিলাকক যথেষ্ট পুঁজি আবণ্টন দিয়াৰ কথা আছে। আৰু অট'নমাছ হিচাপে যদি কলেজবিলাকে কাৰ্যনিৰ্বাহ কৰে, তেতিয়াহ'লে তেখেতসকলৰ প্ৰশাসনিক যিটো চিন্তা চৰ্চা কাৰ্যক্ষমতাটো তেখেতসকলৰ হাতত থাকিব। আৰু নতুন শিক্ষানীতিৰ যি পৰামৰ্শ, এই পৰামৰ্শবিলাক কাৰ্যত পৰিণত কৰিবৰ কাৰণে সুবিধা পাব।
মই এইবাৰৰ বাজেটত আৰু বিশেষকৈ দেখা গৈছে যে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এটা লক্ষ্য ৰাখিছে। আপোনাসকল সকলোৱে জানে আমাৰ প্ৰায় ২৭০০ মেগাৱাট বিদ্যুতৰ আমাৰ নাটনি দেখা যায় অসমত। আৰু এইটো যদি পূৰণ কৰিবলগীয়া হয় তেনে কোনোবা এখন চৰকাৰে ইয়াত নিশ্চয় আগভাগ ল'ব লাগিব। পূৰ্বতে যিবিলাক আমাৰ শক্তি কেন্দ্ৰ আছিল এইবিলাক বিভিন্ন ক্ষেত্ৰত যিখিনি আমাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছিল সেইবিলাকৰ যোগেদি আমাৰ যি বিদ্যুৎ আমাৰ প্ৰয়োজন সেইখিনি আমাৰ চাহিদাটো পূৰণ নহয়। গতিকে আমি আনৰ পৰা কিনি আনি বিদ্যুৎ আমি জনসাধাৰণক যোগান ধৰিবলগীয়া হয়। গ্ৰাহক হিচাপে আমাৰ জনসাধাৰণে বেলেগৰ পৰা কিনি আনি দি চৰকাৰখনে দিবলগীয়া হয়। গতিকে বিদ্যুৎ ঘৰুৱা ভিত্তিত অসমখনে যদি নিজেই উৎপাদনৰ লক্ষ্যটো ৰাখে তেনেহ'লে আজি বা পৰৱৰ্তী দিনলৈকে আমি যেতিয়া এই বিদ্যুৎ আমাৰ উৎপাদন ক্ষেত্ৰত আমি সেলফ সাফিচিয়েণ্ট হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ এই অসমখনত আজি যি এডভান্টেজ আছামৰ কথা কোৱা হৈছে আৰু ইয়াৰ যোগেদি যি ঔদ্যোগিকৰণৰ যি পদক্ষেপ লোৱা হৈছে ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক, তেনেহ'লে যদি ঘৰুৱা বিদ্যুৎ উৎপাদন ক্ষেত্ৰতো আমি বঢ়াব নোৱাৰোঁ তেনেহ'লে ইয়াত কোনেও এই বিদ্যুৎ উৎপাদন নহ'লে নিজাকে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আগভাগ হয়তো নল'ব। তেনে ক্ষেত্ৰত চৰকাৰখনে হস্তক্ষেপ কৰিছে এই দিশটোত আৰু তেখেতসকলে বিশেষভাৱে মনোযোগ দি বিদ্যুৎ উৎপাদনৰ লক্ষ্য লগত ৰাখিছে। আৰু আপোনালোক সকলোৱে জানে যে অসমখন এখন গ্ৰাহক ৰাজ্য হিচাপে আমি পৰিণত। কাৰণ আজি কিছুদিনলৈকে আমাৰ চাউল আহে বাহিৰৰ পৰা, আটা আহে বাহিৰৰ পৰা, দালি আহে বাহিৰৰ পৰা, মিঠাতেল আহে বাহিৰৰ পৰা, নিমখ আহে বাহিৰৰ পৰা, একেধৰণে আজি ডিজেল আহে বাহিৰৰ পৰা, পেট্ৰল আহে বাহিৰৰ পৰা ইত্যাদি। ঠিক তেনেধৰণে আমি পৰিধান কৰা পোচাককে আদি কৰি মহিলা আই ভনীসকলৰ সকলোবিলাক পোচাক পৰিচ্ছন্নতা যিবিলাক আমি ব্যৱহাৰ কৰোঁ সেইবিলাক বাহিৰৰ পৰাই আহে। মই ক'ব খুজিছোঁ যে অসমখন এখন গ্ৰাহক ৰাজ্য। গতিকে ইয়াত আমি ঘৰুৱাভাৱে আমাৰ উৎপাদনৰ লক্ষ্য আমি যদি কৰিবলগীয়া হয় তেনেহ'লে আমি কৃষিখণ্ড আৰু বিশেষকৈ আমাৰ যি জলসিঞ্চন, কৃষিত যদি জলসিঞ্চনৰ ব্যৱস্থা নাথাকে আজি বতৰৰ পানীক লৈ বা বতৰৰ বৰষুণক লৈ আমি খেতি কৰাৰ কথাটো আজি আৰু সেই দিনটো নাই। গতিকে আধুনিক পদ্ধতিত আৰু 1:3 যিটো ছিষ্টেম আমি যদি ইন্ট্ৰডিউচ কৰিবলগীয়া হয় খেতি পথাৰত এটা এডৰা মাটিত মানে 1:3 মানে এডৰা মাটিত 3 প্ৰকাৰৰ খেতি, এনেধৰণৰ যদি খেতি কৰিবলগীয়া হয় তেনেহ'লে নিশ্চয় আমি জলসিঞ্চনৰ ব্যৱস্থাটোক আমি প্ৰাধান্য দিব লাগিব। আৰু চৰকাৰখনে এইবাৰ কৃষি আৰু জলসিঞ্চন দুটা বিভাগক এক প্ৰকাৰ এক কৰি এজন মন্ত্ৰীৰ দায়িত্ব দিছে। আৰু আমি ভাবোঁ এইবাৰ জলসিঞ্চনৰ কাৰণে যথেষ্ট পুঁজি আবণ্টন দিছে। এই জলসিঞ্চনৰ ব্যৱস্থা যদি হয় তেতিয়াহ'লে আমি কৃষিখণ্ডত আমি আগবাঢ়ি যাব পাৰিম আৰু আধুনিক দিশত আমি খেতিৰ যি পদ্ধতি তালৈকে আমি হয়তো যাব পাৰিম। আৰু স্বনিৰ্ভৰশীল যদি পানী যোগানটো আমি পাওঁ তেনেহ'লে অসমখনক আমি লাহে লাহে এখন গ্ৰাহক ৰাজ্যৰ পৰা আমি এখন স্বাৱলম্বী ৰাজ্যলৈকে আগবঢ়াই নিব পৰাৰ কাৰণে অসমৰ জনসাধাৰণে এটা সুবিধা পাব। ঠিক তেনেধৰণে বাকীবিলাক ক্ষেত্ৰতো আজি ঔদ্যোগিকৰণৰ ক্ষেত্ৰতো চৰকাৰখনে ব্যৱস্থা হাতত লৈছে। মই ভাবোঁ বছৰটোৰ শেষলৈকে এইটো এখন ঠিক তেনেধৰণে নন টেক্স বাজেট হিচাপে দাখিল কৰিছে আৰু ইয়াত প্ৰায় শেষলৈকে প্ৰায় 1,5,6,7,9,5,0,0,0,000.00 টকাৰ লক্ষ্য ৰাখিছে। অৰ্থাৎ এই বাজেটখনে বহুকেইটা দিশ আমাৰ হয়তো পূৰণ কৰিব। বিশেষকৈ ইয়াত কৃষি তেনেধৰণে ইয়াত জলসিঞ্চন আৰু বিশেষকৈ শক্তি কেন্দ্ৰত শক্তি আৰু তিনিটা দিশত ভাল এটা লক্ষ্য হাতত লৈছে। ইয়াৰ উপৰিও বাজেটখনৰ যোগেদি আমাৰ যি স্বায়ত্তশাসিত পৰিষদবিলাক আছে তেখেতসকলকো পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থা হাতত লৈছে, যেনে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, ঠিক তেনেধৰণে আমাৰ কাৰ্বি আৰু ডিমা হাছাও তেখেতসকলৰ ক্ষেত্ৰত আৰু যিবিলাক আমাৰ
কমতাপুৰ স্বায়ত্তশাসিত এনে ক্ষেত্ৰতো কিছু পুঁজি যোগান ধৰাৰ ব্যৱস্থাটো এই বাজেটৰ যোগেদি নিৰ্ধাৰণ কৰিছে। মই ভাবোঁ এই বাজেটখনৰ যোগেদি আমি বছৰটোৰ শেষলৈকে বিশেষকৈ নন টেক্স বাজেট হিচাপে প্ৰথমবাৰৰ কাৰণে আহিছে আৰু এই বাজেটখনে মই ভাবোঁ আমাৰ অসমৰ জনসাধাৰণৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু আমি অসম ৰাজ্যখনক আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আমি হয়তো মনোবল জনসাধাৰণে পাব আৰু আমিও ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ AGP আৰু BPF লগ হৈ যি বৃহৎ ৰায় জনসাধাৰণে এইবাৰ আমাৰ এই চৰকাৰখনৰ প্ৰতি ৰাখিছে, আমি 102খন আসন লৈ নিৰ্বাচনত বিজয়ী হ'ব পাৰিছোঁ আৰু এই যি তাত নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিল যেনে আমি 2 লাখ কৰ্মসংস্থাপন বিশেষকৈ চাকৰি 2 লাখ চাকৰি শিতানত পুঁজি আহে 15 ফাইনেন্স কমিশ্যনকে আদি কৰি নতুন কমিশ্যনৰ কাৰণেও এইসমূহ থাকিব আৰু আমাৰ গ্ৰাম্য অঞ্চলক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰী বিশেষকৈ কেন্দ্ৰীয় পুঁজিৰ যি আমাৰ VBJ ৰামজী আঁচনি নতুনকৈ প্ৰস্তুত কৰিছে ইয়াৰ যোগেদি আমি আমাৰ ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্য অঞ্চলক আমি আগুৱাই নিব পাৰিম আৰু বিশেষকৈ মহিলা আই ভনীসকলৰ কাৰণে উদ্যমিতাৰ যোগেদি আৰু আমাৰ যুৱক যুৱতীসকলৰ কাৰণে যি CM ত্ৰিপুলে এই আঁচনিখন আৰু বিশেষকৈ আমাৰ যিখিনি বিদ্যাৰ্থী শিক্ষাৰ্থী যিখিনি আছে ছাত্ৰ ছাত্ৰী তেখেতসকলৰ ক্ষেত্ৰতো যি নিযুত মইনাৰ আঁচনি বাবু আঁচনি ইত্যাদি আৰু স্কুলবিলাকত যি ড্ৰেছ পাতি কিতাপ ইত্যাদি দিয়াৰ যিটো লক্ষ্য একেই ৰাখি বাজেটখনক নন টেক্স হিচাপে আগুৱাই নিয়াৰ যিটো চেষ্টা চলাইছে তাত মই আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ সকলোৰে আমাৰ সন্মানৰ তথা আদৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰখন এই চৰকাৰখনে বিশেষকৈ কেন্দ্ৰীয় পুঁজি আৰু আমাৰ যিটো আমাৰ পুঁজি ৰাজ্যখনৰ যিটো আমাৰ পুঁজি ইয়াৰ যোগেদি যিখিনি আঁচনি আমাৰ যুগুত কৰিছে সেই আঁচনিখিনি যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ যিখন আমাৰ কেন্দ্ৰৰ যিখন চৰকাৰ আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অমিত শ্বাহ ডাঙৰীয়াৰ চৰকাৰৰ নেতৃত্বত অসমে বহুখিনি সুবিধা পাবৰ কাৰণে আজি সুবিধা হৈছে আমি ভাবোঁ এনে ৰূপত যদি কাম কৰি আমি যাব পাৰোঁ দুয়োখন চৰকাৰৰ যি ডাবল ইঞ্জিন চৰকাৰ বুলি কোৱা হৈছে এই সুবিধাখিনি যদি আমি পাব পাৰোঁ তেনেহ'লে আমি নিশ্চয়কৈ অসমখনক আমি আগুৱাই নিব পাৰিম আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো ভাষা আৰু ধৰ্মৰ ৰাইজক আমি একত্ৰিত কৰি অসমখনৰ উন্নতিত আমি আগবাঢ়ি যাব পাৰিম মই আপাতত এইখিনি প্ৰকাৰে ৰাখিছোঁ আৰু মই বিত্তমন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।